আপোনালোক সকলোৱে জানে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলোঁ আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি ধৰণেৰে 100 টকাৰ বিল ৰাতিটোৰ ভিতৰতে 1000 টকা 200 টকাৰ বিল ৰাতিটোৰ ভিতৰতে 2000 টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছিল আৰু স্মাৰ্ট মিটাৰ সংস্থাপনৰ ক্ষেত্ৰত যি ধৰণে চৰকাৰী নীতি নিয়ম সকলো জলাঞ্জলি দিয়া হৈছিল আৰু স্মাৰ্ট মিটাৰ প্ৰথম অৱস্থাত ইণ্ডাষ্ট্ৰি হাই ভেলু কমাৰ্চিয়েল আৰু কমাৰ্চিয়েলৰ ক্ষেত্ৰত সংস্থাপন কৰিবৰ কাৰণে আহিছিল কিন্তু তাৰ বিপৰীতে ঘৰুৱা গ্ৰাহকসকলক যি ধৰণেৰে APDCL টাৰ্গেট কৰি লৈছিল তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ আৰু সেই আটাইবিলাক আমাৰ মৌলিক প্ৰশ্নৰ APDCL শক্তি বিভাগৰ অসম চৰকাৰে কোনো ধৰণৰ উত্তৰ দিব পৰা নাছিল যাৰ কাৰণে গ্ৰাহকসকলে অতিষ্ঠ হৈ আমাৰ কাৰ্যসূচীৰ মাজতে তেওঁলোকে অবৈধভাৱে সংস্থাপন কৰা স্মাৰ্ট মিটাৰসমূহ উপসংমণ্ডল কাৰ্যালয়বিলাকত APDCLৰ জমা দিবৰ কাৰণে বাধ্য হৈছিল সেই সময়তে আমি দেখিলোঁ যে এই আন্দোলনটো চলি থকা অৱস্থাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কৈছিল যে আমি স্মাৰ্ট মিটাৰ অৰ্থাৎ বিদ্যুতৰ বিল কম কৰিম হ্ৰাস কৰিম তেওঁ এই শেষৰ দিনকেইটাত মুখত আখৈ ফুটা দি ফুটি আছে যে আমি বিদ্যুতৰ মাচুল হ্ৰাস কৰিম আৰু সমান্তৰালভাৱে আমি সকলোৱে জানো যে এটা বিত্তীয় বৰ্ষত আমাৰ বিদ্যুতৰ মাচুল বৃদ্ধি বা হ্ৰাসৰ ক্ষেত্ৰত অসম বিদ্যুৎ নিয়ামক আয়োগ AERC আসাম ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিশ্যন তেওঁলোকে বছৰটোৰ কাৰণে চিৰাচৰিতভাৱে নিয়মীয়াভাৱে আগন্তুক বছৰটো অৰ্থাৎ 2025 চনৰ 1 এপ্ৰিলৰ পৰা 2026 চনৰ 31 মাৰ্চলৈকে বিদ্যুতৰ মাচুল হ্ৰাস হ'ব নে কি ধৰণে হ'ব কোনটো পৰ্যায়ৰ ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰত কিমান হ'ব জীৱন ধাৰাৰ ক্ষেত্ৰত কিমান হ'ব বা ইণ্ডাষ্ট্ৰি কমাৰ্চিয়েলৰ ক্ষেত্ৰত কিমান হ'ব ইউনিট চাৰ্জ টেৰিফ সেই গোটেই কথাটো নিৰ্ধাৰণ কৰে তাৰ কাৰণে তেওঁলোকে পাব্লিক নটিচ দিয়ে তাৰ ওপৰত মানুহৰ শুনানি হয় ৰাইজৰ বা সংস্থাসমূহৰ মতামত লৈ তাৰ পাছত তেওঁলোকে নিৰ্ধাৰণ কৰে আৰু এই 2025 বৰ্ষটো আমি দেখিলোঁ যে অসম বিদ্যুৎ নিয়ামক আয়োগে এখন নটিফিকেশ্যন দিলে আৰু নটিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি ৰাইজ আৰু বিদ্যুতৰ লগত জড়িত যিবিলাক সংস্থা ৰাইজক প্ৰতিনিধিত্ব কৰা গ্ৰাহক সংস্থাসমূহে তাত সাংঘাতিক ধৰণে অবজেকশ্যন দিলে আৰু অবজেকশ্যন দিয়াৰ পাছত সকলো চালিজাৰি চাই যোৱা 25 মাৰ্চ তাৰিখে অসম বিদ্যুৎ নিয়ামক আয়োগে আনুষ্ঠানিকভাৱে এখন সংবাদমেল দি তেওঁলোকে ক'লে যে একাংশ গ্ৰাহকৰ ক্ষেত্ৰত 1 টকা আৰু একাংশ গ্ৰাহকৰ ক্ষেত্ৰত 25 পইচাকৈ বিদ্যুতৰ মাচুল ৰেহাই দিয়া হ'ব আমি দুটা কথা দেখিলোঁ একে সময়তে নিয়মমাফিকভাৱে অসম বিদ্যুৎ নিয়ামক আয়োগেও ৰাইজক ক'লে যে আমি প্ৰেছ মিট দি ক'লে যে আমি বিদ্যুতৰ বিল নিয়মীয়া গ্ৰাহক বা ডমেষ্টিকৰ ক্ষেত্ৰত 1 টকা একাংশৰ ক্ষেত্ৰত আৰু ইণ্ডাষ্ট্ৰি বা যিখিনি অধিক বিদ্যুৎ ব্যৱহাৰ কৰে তেওঁলোকৰ ক্ষেত্ৰত 25 পইচা আমি 1 টকা আৰু 25 পইচা বিদ্যুতৰ মাচুল হ্ৰাস কৰিম আৰু একে সময়তে চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আমি 1 টকাকৈ বিদ্যুতৰ মাচুল ৰেহাই কৰিম প্ৰথম অৱস্থাত ক'লে যে 120 ইউনিটলৈকে কৰিম তাৰপিছত এতিয়া ক'লে নহয় ঘৰুৱা গ্ৰাহক সকলোৰে ক্ষেত্ৰত কৰিম এতিয়া আমাৰ প্ৰশ্ন হ'ল যে অসম বিদ্যুৎ নিয়ামক আয়োগৰ 1 টকা বা 25 পইচা আৰু অসম চৰকাৰৰ ফালৰ পৰা নিজা উদ্যোগত 1 টকা গতিকে 1+1 2 টকাকৈ প্ৰতি ইউনিটত বিদ্যুতৰ মাচুল যোৱাকালিৰ পৰা 1 এপ্ৰিলৰ পৰা সকলো বিদ্যুতৰ গ্ৰাহকে ৰেহাই পাব লাগে কিন্তু আমাৰ প্ৰশ্ন হ'ল যি সময়ত APDCL মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে যি সময়ত তেওঁলোকে স্মাৰ্ট পদ্ধতিৰে মানুহৰ বিদ্যুতৰ বিল সংগ্ৰহ কৰিম বুলি কৈছে সেই স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰা APDCL 25 তাৰিখে অসম বিদ্যুৎ নিয়ামক আয়োগে ঘোষণা কৰা এই ৰেহাইৰ যিখন সাৰ্কুলাৰ বা যিখন নটিফিকেশ্যন বা যিখন জাননী আজি 7টা দিন আজি 2 এপ্ৰিললৈকে তেওঁলোকে ৰাজহুৱা কৰা নাই আমি সকলো মাধ্যমতে চাইছোঁ তেওঁলোকৰ ৱেবছাইটত গৈ চাইছোঁ তেওঁলোকৰ গৈ ফেচবুক পেজত গৈ চাইছোঁ তেওঁলোকৰ ইউটিউব পেজত গৈ চাইছোঁ ক'তোৱে কিন্তু এতিয়ালৈকে APDCL এই যে ৰেহাই কৰা হ'ল বুলি দুই ধৰণেৰে এহাতেদি অসম চৰকাৰৰ ফালৰ পৰা এহাতেদি অসম বিদ্যুৎ নিয়ামক আয়োগৰ ফালৰ পৰা দুই ফালৰ পৰা যে ৰেহাই দিয়া হৈছে বুলি সাংঘাতিক ধৰণে প্ৰচাৰ কৰি আছে তাৰ বিপৰীতে কিন্তু কি ধৰণেৰে ৰেহাই কৰা হৈছে ক'ত ৰেহাই কৰা হৈছে তাৰ কোনো নটিফিকেশ্যন আজিৰ দিনটোলৈকে দিয়া নাই
আমাৰ চৰকাৰ আৰু এপিডিচিএললৈ প্ৰশ্ন যে আমি যেতিয়া গ্ৰাহক হিচাপে যিকোনো এখন ব্যৱসায়িক প্ৰতিষ্ঠান বা যিকোনো এখন দোকানৰ পৰা বস্তু কিনো তাত এখন প্ৰাইচ লিষ্ট থাকে যে কোনটো সামগ্ৰীৰ দাম কিমান হ'ব কিন্তু এই জীৱনধাৰা বা ডমেষ্টিক বা কমাৰ্চিয়েল বা ইণ্ডাষ্ট্ৰি এই আটাইবিলাকৰ ক্ষেত্ৰত প্ৰতিটো ইউনিট চাৰ্জ কিমানকৈ হ'ব এই বিষয়ে কিন্তু কিয় এপিডিচিএলে এতিয়ালৈকে কোনো ধৰণৰ জাননী জাৰি কৰা নাই আমাৰ দ্বিতীয় প্ৰশ্ন হৈছে যে যেহেতু 30 লাখ স্মাৰ্ট মিটাৰ অসমৰ গ্ৰাহকৰ ঘৰত সংস্থাপন কৰা হৈছে গতিকে 30 লাখ গ্ৰাহকে এতিয়া প্ৰিপেইডত পইচা দিব লগা হৈছে অৰ্থাৎ 30 লাখ গ্ৰাহকে এতিয়া এপিডিচিএলক আগতীয়াকৈ পইচা দিব লগা হৈছে বিদ্যুতৰ কাৰণে আপোনালোক সকলোৱে জানে যদি পইচা শেষ হৈ যায় তেতিয়াহ'লে ৰাতি 12 বজাতো কাৰেণ্ট কাটি দিয়ে তেনেস্থলত আমাৰ পৰা আগতীয়াকৈ টকা চুচি লৈ এতিয়া ক'ত কেনেকৈ কাটিছে সেই বিষয়ে গ্ৰাহকক জানিবলৈ নিদিয়ে আমাৰ পৰা আগতীয়াকৈ আগধন তেওঁলোকে লৈ লৈছে লৈ লোৱাৰ পিছত এতিয়া ক'ত কাটিছে কি মন যায় কাটিছে কেই টকাকৈ কাটিছে কেই মিনিটত কাটিছে কিমান টকা কাটিব কেতিয়া কাটিব তাৰ কোনো ধৰণৰ জাননী তেওঁলোকৰ পৰা নাই স্মাৰ্ট মিটাৰৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে এইটো আমি বাৰম্বাৰ অসমৰ গ্ৰাহকসকলক কৈ আহিছিলোঁ যে স্মাৰ্ট মিটাৰ কেৱল আৰু কেৱল লুণ্ঠনৰ আহিলা স্মাৰ্ট মিটাৰ জৰিয়তে যেতিয়াই মন যায় যিমান মন যায় তেওঁলোকে গ্ৰাহকৰ পৰা বিদ্যুৎ মাচুল আদায় কৰিব পাৰিব তাৰ একমাত্ৰ জ্বলন্ত প্ৰথমটো মানুহক লুণ্ঠন চলোৱাৰ আহিলা হৈছে যে মানুহক ভালৰি লগাই কৈ দিয়া হৈছে যে তোমালোকক চৰকাৰৰ ফালৰ পৰা 1 টকা আৰু নিৰাময় কাৰিকৰৰ ফালৰ পৰা 1 টকা অৰ্থাৎ 2 টকাকৈ প্ৰতি ইউনিটত মাচুল ৰেহাই দিয়া হৈছে কিন্তু গ্ৰাহকক জানিবলৈ দিয়া হোৱা নাই কেনেকৈ ৰেহাই দিয়া হৈছে কিমান ৰেহাই দিয়া হৈছে ক'ৰ পৰা ৰেহাই দিয়া হৈছে গতিকে আমি যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো এপ্ৰিল ফুল নহয় সঁচা সঁচি কথা আপোনালোক সকলোৱে জানে যে যোৱাকালিৰ পৰা 784 বিধ দৰৱৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি কৰিছে আপোনালোকে জানে যে এতিয়া গড় হিচাপে আমি চাইছোঁ যদি 40% ঔষধৰ দাম বৃদ্ধি হয় তেতিয়াহ'লে 120 টকা ঔষধটোৰ মূল্য 160 টকাৰ পৰা 180 টকা হ'ব 10টা টেবলেট 10টা প্ৰেছাৰৰ টেবলেট যদি 120 টকা আছিল এতিয়া পুনচাতেই আজিৰ দিনটোৰ পৰা 180 টকা পৰ্যন্ত হ'ব আৰু দ্বিতীয় কথা আপোনালোক সকলোৱে জানে যে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব যে ঔষধৰ দাম বৃদ্ধিত সাধাৰণ মানুহৰ ওপৰত প্ৰভাৱ পৰা নাই কাৰণ সাধাৰণ মানুহক আমি চৰকাৰীভাৱে চৰকাৰী হস্পিটেলত ঔষধ বিনামূলীয়াকৈ যোগান ধৰিছোঁ কিন্তু মই আজিৰ দিনটোত অসমৰ কেইবাখনো চৰকাৰী হস্পিটেলত খবৰ লৈছোঁ যিকেইটা ইমাৰ্জেঞ্চিৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় ঔষধ যেনেকৈ ধৰক প্ৰেছাৰ বা মূৰ ঘূৰণি হৈ এগৰাকী মানুহ যদি ইমাৰ্জেঞ্চি জৰুৰীকালীন অৱস্থাত যিকোনো এখন চিভিল বা যিকোনো এখন পৰিপূৰক স্বাস্থ্য কেন্দ্ৰত যদি লৈ যোৱা হয় তেখেতক প্ৰথমতে লগাবলগীয়া চালাইনটো হৈছে মিণ্টল নামৰ যিটো MINNTAL মিণ্টল নামৰ যিটো এটা সৰু চালাইন লগাই সেই চালাইনটো কিন্তু আজি দীৰ্ঘদিন ধৰি অসমৰ চিভিল হস্পিটেললৈ যোগান ধৰা হোৱা নাই দ্বিতীয়তে টেনেক্সা কটা চিঙাৰ যিটো ইনজেকশ্যন কটা চিঙাত যিটো ইনজেকশ্যন দিয়ে সেই ইনজেকশ্যনটো ইমাৰ্জেঞ্চি ইনজেকশ্যন আজি কেইবা মাহ ধৰি অসমৰ প্ৰায়বিলাক চিভিল হস্পিটেলত যোগান ধৰা হোৱা নাই অৰ্থাৎ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে আমি চৰকাৰী হস্পিটেলত দুখীয়া মানুহৰ কাৰণে চৰকাৰীভাৱে মানে ঔষধৰ যোগান ধৰিছোঁ তেনেস্থলত আটাইতকৈ প্ৰয়োজনীয় প্ৰেছাৰ মূৰ ঘূৰণি আৰু কটা চিঙাৰ ইমাৰ্জেঞ্চি ঔষধকেইটা আজি মাহ ধৰি চিভিল হস্পিটেলত নাই আৰু আমাৰ সকলো গ্ৰামাঞ্চলৰ মানুহে জানে যেতিয়া আমি এগৰাকী ব্যক্তিক যেতিয়া আমি চিভিল হস্পিটেলখনত ভৰ্তি কৰোঁ চিভিল হস্পিটেলখনত ভৰ্তি কৰাৰ পাছত তাত যিকেইগৰাকী পৰিচাৰিকা বা নাৰ্ছ থাকে তেওঁলোকে আপোনালোকে চাবচোন ভৰ্তি কৰাৰ লগে লগে কেৱল পানীৰ বটল চেলাইনৰ পানীৰ বটল ডাঙৰ পানীৰ বটল 2টা বা 3টা ফ্ৰীকৈ দিয়ে সেই পানীখিনিৰ মূল্য খুব বেছি 15 টকা বা 20 টকা তেনেকুৱা 4টা বা 5টা ফ্ৰীকৈ দিয়ে কিন্তু আসল তাত মিহলি কৰা 300 পৰা 500 টকা পৰ্যন্তৰ যিকেইটা ইনজেকশ্যন সেই ইনজেকশ্যনকেইটা কিন্তু নাৰ্ছসকলে এডোখৰ সৰু টুকুৰাত সকলো মানুহকে কিনি আনিবলৈ দিয়ে প্ৰত্যেকখন চৰকাৰী হস্পিটেলৰ আজি সেই অৱস্থা যিসকল মানুহে চৰকাৰী হস্পিটেলত চিকিৎসা গ্ৰহণ কৰিবলৈ যায় মই যেনেকৈ ক'লোঁ মিনাটল আৰু টেনেক্সা এই যেটা ইমাৰ্জেঞ্চি কেইটা যেনেকৈ কিনি আনিবলৈ দিয়ে আমাৰ প্ৰত্যেকখন চিভিল হস্পিটেলত যিসকল মানুহে গৈছে তেওঁলোকে জানে সেয়া প্ৰসূতি বিভাগ হওক সেয়া প্ৰেছাৰ হওক সেয়া মেডিচিন বিভাগ হওক সেয়া চাৰ্জিকেল হওক
সকলোতে তাত থকা নাৰ্ছ কেইগৰাকীয়ে দিনটোত 10 বাৰ 15 বাৰ পৰ্যন্ত সৰু এডোখৰ কাগজত আটাইতকৈ দামী আন নালাগে কেণ্ডুলাৰডাল যিডাল আমাৰ চেলাইন লগাবৰ কাৰণে দিয়ে প্ৰায় 200 পৰা 300 টকালৈ সেই কেণ্ডুলাৰডালো কিনি আনিবৰ কাৰণে সৰু কাগজ টুকুৰাত লিখি দিয়ে আন নালাগে কাৰোবাৰ যদি কটা চিঙা হয় তাত যিডাল চিলোৱা যিডাল ৰছী 300 টকালৈ সেই ৰছীডালো চৰকাৰী হস্পিটেলত ফ্ৰীকে নাপায় সেই চিলোৱা ৰছীডালো কিনি আনিবৰ কাৰণে নাৰ্ছ বা ডাক্তৰে লিখি দিয়ে গতিকে আসল অৱস্থা এই সেইকাৰণে আমি কওঁ যে ইমান যে ঢাক ঢোল বজাই ডাঙৰ মেডিকেল কলেজবিলাক বনাইছে এই মেডিকেল কলেজবিলাকত ডক্টৰ নাই মোৰ নিজৰ গোলাঘাটৰ কেইবাখনো হস্পিটেলত মই দেখিছোঁ ডাঙৰ এখন পৰিপূৰক হস্পিটেল 30 বেডেড 50 বেডেড যিবিলাক হস্পিটেল আছে 30খন 50খন বিচনাযুক্ত তাত কেৱল এজন ডাক্তৰ আছে আৰু সেই ডাক্তৰজনকো আজি ক'ৰবাত মন্ত্ৰী বিধায়ক আহিলে তেওঁক লৈ যায় আজি যদি ক'ৰবাত মন্ত্ৰী বিধায়ক আহে এখন মিটিং থাকে তেখেতক তালৈ লৈ যায় তাত ফাৰ্মাচিষ্ট আৰু ৱাৰ্ড বয়ে তাত পেচেণ্ট চাব লগা হয় এহাতেদি চৰকাৰী হস্পিটেলত চৰকাৰী দৰৱ নাই অন্য হাতেদি আয়ুষ্মান কাৰ্ডৰ জৰিয়তে দুখীয়া মানুহক দিয়া সুবিধা সকলো বন্ধ কৰি দিয়া হৈছে আজিকালি প্ৰায়বিলাক নাৰ্ছিং হোমত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে সুবিধা নিদিয়ে তৃতীয়তে ডক্টৰ নাই আৰু চতুৰ্থতে মেডিচিন পৰ্যাপ্ত পৰিমাণে নাই সকলো মেডিচিন নাৰ্ছসকলে কিনি আনিবলৈ দিয়ে এনে অৱস্থাত যদি প্ৰত্যেকবিধ ঔষধৰ দাম বৃদ্ধি কৰি দিয়া হয় তেনেস্থলত কেৱল অৰুণোদয় 1250 টকা লৈ মানুহে জীৱন বচাব পাৰিবনে এই মৌলিক প্ৰশ্নটো আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ গতিকে এতিয়া ঔষধৰ অভাৱত গাঁৱে মানুহৰ মৃত্যু হ'ব ইয়াৰ দায়িত্ব এতিয়া অসম চৰকাৰে ল'ব লাগিব আৰু তৃতীয় আৰু এটা মই কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে টোল গেটত সাংঘাতিক ধৰণে টোল টেক্স বৃদ্ধি কৰা হৈছে এতিয়া মুঠ অসমত 27খন টোল গেট বনাবৰ কাৰণে অসম চৰকাৰ আগবাঢ়িছে 27খন টোল গেটৰ ৰঙাজান টোল গেট 2 এদিনৰ পিছত মুকলি হ'ব বোকাখাটত টোল গেট মুকলি হ'ব ইতিমধ্যে দেৰগাঁও আপোনালোকে সকলোৱে জানে দেৰগাঁৱত এখন টোল গেট চুনতেল লগাই ৰেডি কৰি ৰাখিছে কাছাৰীহালৰ বলিহালৰ দাহ আৰু কুটুনাৰ নিচিনাকৈ ৰাখিছে যে যিকোনো মুহূৰ্তত মানুহক ডিঙিত লগাই শোষণ কৰিবৰ কাৰণে ডিমত টোল গেটৰ পৰিকল্পনা কৰিছে আনকি আমাৰ গোলাঘাট জিলাৰ গ্ৰামাঞ্চল মেৰাপানীটো টোল গেট খুলিবৰ কাৰণে ইতিমধ্যে বিধানসভাত ডিচিশ্যন লৈছে মুঠ 27খন টোল গেট আমি হিচাপ কৰিছোঁ এগৰাকী ব্যক্তিয়ে ধুবুৰীৰ পৰা শদিয়ালৈকে যদি এখন সৰু কাৰ লৈ তেওঁ যাব লগা হয় তেতিয়াহ'লে 9740 টকা পইচা কেৱল টোল গেটত তেওঁ দিব লাগিব গোটেই অসমখন এপাক ঘূৰিবলৈ তেনেস্থলত আকৌ যোৱাকালিৰ পৰা টোল টেক্স বৃদ্ধি কৰিছে গতিকে এই গোটেই ঘটনা ঔষধৰ মূল্য বৃদ্ধি টোল টেক্স বৃদ্ধি তাৰ বিপৰীতে কেৱল গাঁৱৰ মানুহক 1250 টকা দিয়া হৈছে গতিকে এই গোটেই জনবিৰোধী সিদ্ধান্তসমূহৰ ক্ষেত্ৰত ৰাইজক সিদ্ধান্ত ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু এই মূল্য বৃদ্ধিৰ পৰা আমাক অতৰাই ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ হিন্দু মুছলমান বিভিন্ন ধৰণৰ কথা কৈ আমাৰ মানুহক যাতে আমাৰ পকেটবিলাক মাৰি থাকিব নোৱাৰে আমাৰ মানুহক যাতে লুণ্ঠন কৰিব নোৱাৰে তাৰ কাৰণে সকলো স্তৰৰ ৰাইজক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে সজাগ হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত